নমস্কাৰ নিউজ নাৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ পৰ্যাপ্ত শিক্ষকৰ অবিহনে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰে যোৰহাট চৰকাৰী বহুমুখী বালিকা বিদ্যালয়ে নিউজ নাৰ এক বিশেষ প্ৰতিবেদন ৯৯খন চৰকাৰী স্কুটিয়ে চোতাল শুৱনি কৰিব যোৰহাট বহুমুখী বালিকা বিদ্যালয়ৰ চোতাল উল্লেখযোগ্য যে পৰ্যাপ্ত শিক্ষক অবিহনে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰে যোৰহাট চৰকাৰী বহুমুখী বালিকা বিদ্যালয়ে সমাজতত্ত্ব শিক্ষা আৰু হিন্দী বিষয়ত বিদ্যালয়খনৰ অভাৱ শিক্ষকৰ তাৰ পাছতো কিন্তু ছাত্ৰীসকলে নাম ৰাখিলে বিদ্যালয়খনৰ দৰিদ্ৰ ঘৰৰ ছাত্ৰীসকলে বৃত্তিমুখী পাঠ্যক্ৰমৰ দ্বাৰা উপকৃত হৈছে বুলি মন্তব্য কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে আন বছৰৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি যোৰহাট চৰকাৰী বহুমুখী বালিকা বিদ্যালয়ে এইবাৰো ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে আমাৰ অৱশ্যে এইটো ক'বই লাগিব সদায় আমাৰ 100% হায়াৰ ছেকেণ্ডাৰী ক্ষেত্ৰত আমি ৰিজাল্ট পাওঁ কিন্তু এইবাৰ আমাৰ ব্যতিক্ৰম এইটোৱে আমাৰ ফাৰ্ষ্ট ডিভিজনৰ সংখ্যা আগতকৈ বহুত বেছি লেটাৰৰ সংখ্যাও বেছি আৰু ষ্টাৰৰ সংখ্যাও আগতকৈ বাঢ়িছে এতিয়া প্ৰথম কথা হ'ল আমাৰ সায়েন্সত সদায় ষ্টুডেণ্ট আগতে ৰিজাল্ট অলপ কম আছিল আমি দেখিছোঁ আজি কিছুদিনৰ পৰা সায়েন্সৰ যিসকল শিক্ষক সেই শিক্ষকসকলৰ প্ৰচেষ্টা আৰু ছাত্ৰীসকলৰ চেষ্টা সকলো মিলি আমি কিন্তু সায়েন্সৰ ক্ষেত্ৰত ৰিজাল্টটো বহুতখিনি ভাললৈ আহিছে বুলি ক'ব পাৰোঁ আৰু এটা আমাৰ আশাৰ বতৰা আনি দিছে সেইটোৱে আৰু এইখিনিতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ মানে সায়েন্সত যিগৰাকীয়ে সৰ্বোচ্চ নম্বৰ পাইছে সেই ছাত্ৰীগৰাকীয়ে প্ৰথম যেতিয়া বিদ্যালয়লৈ আহে তেতিয়া তেওঁৰ 90%ৰ ওপৰ মেট্ৰিকত পাইছিল আৰু আমি আগতে দেখোঁ যে 90%ৰ ওপৰ যেতিয়া ছাত্ৰীসকলে পায় সাধাৰণতে বিদ্যালয়লৈ আহিবলৈ মন নকৰে তেওঁলোকে কলেজলৈ গুচি যায় আমি তেওঁলোকক আকৰ্ষিত কৰিবৰ কাৰণে বহুত নতুন ব্যৱস্থা গ্ৰহণ কৰিলোঁ আৰু তেওঁ যেতিয়া প্ৰথম আহিলে আমি শিক্ষকৰ ফালৰ পৰাই তেওঁক মানে সকলোৱে তুলি লৈ পেলাই 10,000 টকা তেওঁক প্ৰথম দিছিলোঁ ইয়াতে এডমিশ্যন লোৱাৰ কাৰণে তেওঁক উৎসাহিত বাকীখিনি ছাত্ৰীক উৎসাহিত কৰিবৰ কাৰণে পুৱাৰ প্ৰাতঃসভাত আমি এটা অনুষ্ঠানৰ আয়োজন কৰি তেওঁক মেট্ৰিকৰ ফলাফলৰ বাবে সম্বৰ্ধনা জনাই সকলোৱে ইয়াত এডমিশ্যন লোৱাৰ কাৰণে 10,000 টকা তেওঁক উপহাৰ হিচাপে দিছিলোঁ আৰু সেইটোৱে বাকী ছাত্ৰীসকলক পিছৰ বছৰ আকৰ্ষিত কৰা দেখিছোঁ আৰু ইয়াৰ উপৰিও আমাৰ প্ৰাক্তন ছাত্ৰী সংস্থা নিৰেও তেওঁলোকক উৎসাহ যোগাবৰ কাৰণে বছৰি এটা উৎসাহজনক বঁটা প্ৰদানৰ অনুষ্ঠান আয়োজন কৰে আৰু সেইটোও ছাত্ৰীসকলক বিদ্যালয়খনৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে এতিয়া ছাত্ৰী ৰিজাল্টৰ বিষয়লৈ আহোঁ এই বছৰৰ ৰিজাল্টৰ বিষয়লৈ আমাৰ টোটেল অৱতীৰ্ণ হৈছিলে আৰ্টছত 127 গৰাকী আৰু সায়েন্সত 23 গৰাকী আটাইখিনি উত্তীৰ্ণ হৈছে তাৰ ভিতৰত আৰ্টছত 99 গৰাকী ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ষ্টাৰ পাইছে 22 গৰাকীয়ে আৰু সায়েন্সত 8জনে মানে 27 জনৰ ভিতৰত 23 জনৰ ভিতৰত 8 গৰাকী ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন লেটাৰ সহ সেইখিনিয়ে পাইছে আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ উপৰিও বিভিন্ন বিষয়ত আমাৰ লেটাৰখিনি পাইছে এনেকুৱাকৈ অসমীয়াত পাইছে 24 গৰাকীয়ে ইংলিছত আৰ্টছত ইংলিছত পাইছে 2 গৰাকীয়ে পলিটিকেল সায়েন্সত 39 গৰাকী লজিক এণ্ড ফিলচফিত পাইছে 8 গৰাকী হিষ্ট্ৰীত 5 গৰাকী ছচিয়লজিত 9 গৰাকী এডভান্স আছামিজত 6 গৰাকী ইকনমিক্সত 5 গৰাকী বিউটি এণ্ড ৱেলনেছ ভকেশ্যনেল ছাবজেক্ট তাত 21 গৰাকী ৰিটেইলত পাইছে 7 গৰাকী জিঅ'গ্ৰাফিৰ 24 গৰাকী এই গোটেইখিনিৰ ভিতৰত এটা কথা আমি স্বীকাৰ কৰিবই লাগিব ছচিয়লজিত আমাৰ কোনো শিক্ষক নাই আমাৰ হাইস্কুল শিক্ষক শ্ৰীযুত অচিন্ত শৰ্মাই প্ৰতি বছৰে নিজে নিজৰ উদ্যোগত ছচিয়লজিত মাষ্টাৰ ডিগ্ৰী কৰি এই ছাত্ৰীসকলক পাঠদান কৰে আৰু প্ৰতি বছৰে আমি দেখোঁ ছচিয়লজিত মানে বহুখিনি ছাত্ৰীয়ে লেটাৰ পাবলৈ সক্ষম হয় ভকেশ্যনেল যিটোটা ছাবজেক্ট আমাক শেহতীয়াকৈ যোগ দিয়া হ'ল স্কুলত আৰু সেই ছাবজেক্টকেইটাই কিন্তু ছাত্ৰীসকলক আকৰ্ষিত কৰিব পাৰিছে আৰু আপোনালোকে চাওক বিউটি এণ্ড ৱেলনেছ তাত 21 গৰাকী ছাত্ৰী বহুত BPLৰ ছাত্ৰী আমাৰ ইয়াত এডমিশ্যন লয় সেই যিটো বিউটি এণ্ড ৱেলনেছ ছাবজেক্ট এইটোৱে ছাবজেক্টত তেওঁলোকে নম্বৰ পোৱাৰ উপৰিও নিজাববীয়াকৈ তেওঁলোকে নিজৰববীয়া এটা উপৰুৱা ইনকাম ইয়াৰ পৰা তেওঁলোকে কৰে নিজাববীয়াকৈ এতিয়া এই বিষয়টোৱে আমি ছাত্ৰীসকলে মানে এই বছৰ আমাৰ আৰু অধিক ছাত্ৰীয়ে ল'বলৈ আগ্ৰহ প্ৰকাশ কৰিছে ৰিটেইলতো তেনেকৈ 7 গৰাকী আহিছে আৰু আমাৰ ৰিজাল্টটো ওপৰলৈ যোৱাত এই ভকেশ্যনেল ছাবজেক্টকেইটাই বহুতখিনি সহায় কৰিছে বুলি মই ভাবোঁ
ইয়াৰ উপৰিও প্ৰাক্তন ছাত্ৰী সংস্থানীৰে সময়ে সময়ে স্বাস্থ্য শিতানত ছোৱালীসকলৰ স্বাস্থ্য পৰীক্ষাৰ মানে সুবিধা আগবঢ়ায় তেওঁলোকৰ নিজা উদ্যোগত সময়ে সময়ে ষ্টুডেণ্ট কাউন্সেলিং কৰা হয় আৰু আমাৰ যিসকল ছিনিয়ৰ টিচাৰ সেইসকলক দেখোঁ অভিভাৱকৰ লগত সততে যোগাযোগ ৰাখে আমাৰ অভিভাৱক সভা আমি খুব সঘনাই আয়োজিত কৰোঁ আৰু অভিভাৱক সভাত তেওঁলোকৰ ৰেছপন্স খুব ভাল আৰু প্ৰায় ষ্টুডেণ্ট কাউন্সেলিং আমাৰ হৈ থাকে সেইটোলৈ আৰু সেইখিনিয়ে যিখিনি আজি ইমান বছৰে দেখিছোঁ আমাৰ অভিজ্ঞতাৰে আমি দেখিছোঁ ইয়াত যিমান নম্বৰ পায় ছাত্ৰীখিনি আহে সদায় ৰিজাল্টৰ সময়ত কিন্তু 10%তকৈ অধিক শতাংশ নম্বৰ পাই যায় মেট্ৰিকত যিমান পাই আহিছে তাতকৈ 10% অধিক নম্বৰ আমাৰ বিদ্যালয়খনে তেওঁলোকক দিব পাৰে এইটো আমি সদায় গৌৰৱ অনুভৱ কৰোঁ আৰু এইটো ভাল লাগে যে তেওঁলোকক অতি মানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ অৱস্থাৰ পৰা বহুখিনি ছাত্ৰী আমাৰ আছে কিন্তু শিক্ষকৰ প্ৰচেষ্টা আৰু ছাত্ৰীসকলৰো চেষ্টা এই গোটেইখিনি মিলি আৰু অকল যে হায়াৰ ছেকেণ্ডেৰী শিক্ষকে কৰে এইটো নহয় হাইস্কুলৰ শিক্ষক যিখিনি মাষ্টাৰ ডিগ্ৰী সেইখিনিও সময়ে সময়ে তেওঁলোকে নিৰলস প্ৰচেষ্টাৰে ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ প্ৰচেষ্টা চলাই আহিছে আৰু এই সকলোৰে ফলশ্ৰুতিত আমি আজি এই ৰিজাল্ট পাবলৈ সক্ষম হৈছোঁ বুলি মই ভাবোঁ 100% বিজ্ঞান আৰু কলা শাখা দুয়োটাতে আগতে আমাৰ বিজ্ঞান শাখাত নহৈছিলে এবাৰ হৈছে আগত কিন্তু এইবাৰ আমাৰ দুয়োটা শাখাতে আমি 100% ৰিজাল্ট পাইছোঁ আৰু এইটোৱে আমাৰ বিদ্যালয়খনলৈ আজি এটা সুন্দৰ পৰিৱেশ কঢ়িয়াই আনিছে সকলোৰে মুখত মানে হাঁহি আমি সকলোৱে আনন্দ ভাগ লৈছোঁ অভিভাৱক আৰু শিক্ষক ছাত্ৰী সকলোৱে মিলি আৰু এইবাৰ মুঠতে 99খন স্কুটি চৰকাৰ ফালৰ পৰা আহি যোৰহাট গভৰ্ণমেণ্ট গাৰ্লছৰ ফিল্ডত ৰ'বহি আমি সেইটোতেই সকলো সুখী পজিশ্যন নিদিয়াটো আচলতে ভালেই হৈছে সকলোৱে আচলতে 2-1 নম্বৰৰ কাৰণে কোনোবাই পজিশ্যন পাইছে কোনোবাই পোৱা নাই কিন্তু যিখিনি ছাত্ৰীয়ে ষ্টাৰৰ মাৰ্কৰ ওপৰখিনি পাইছে সেইখিনি আচলতে সকলোৱে ভাল সকলোৰে মাজতে আচলতে কাৰোবাক হাইলাইট কৰি অনাতকৈ সকলোকে যদি সমানে উৎসাহিত কৰা হয় এইটোৱে ছাত্ৰীসকলক ওপৰলৈ নিব বুলিহে ভাবোঁ আমি শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও